So guys, good evening. এতিয়া আবেলি 4টা বাজিছে। মই আৰু জেছিকা ৰেডি হৈ আছোঁ। ক'ত যাম বুলি ভাবি পেলাই আমি চান্দামাৰী পাৰ্কলৈ যাম বুলি ৰেডি হৈছোঁ। এয়া মই কলা স্কাৰ্ট আৰু ৰঙা হাইনেকযোৰ পিন্ধিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। ৰেডি আৰু এতিয়া আমি আহি পালোহি। এইটো এন্ট্ৰি গেট হয়। তো পাৰ্কৰ পৰিৱেশটো বহুত ধুনীয়া হৈ আছে। বেলি মাৰ যাবলৈ ওলাইছে। সো এয়া চাওক গাৰ্ডেন আৰু এয়া চাওক জেছিকা তাইৰ পাপাৰ লগত এনজয় কৰি আছে ঝুলনাত। ইয়াৰ মাজতে আমি বনালোঁ। এয়া আপোনালোকৰ চাৰা আলি খান আৰু ৰণবীৰ সিঙৰ এটা আছিলে। এইটো অলৰেডি মই ফেচবুকত আপলোডো দি দিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰিব। চ' আহি পালোহি ঘৰত। আকৌ জেছিকা ডিউটিত লাগি গ'ল। ক্লাছিকেল ভোকেল শিকি আছে তাই। তো প্ৰেক্টিচ কৰি আছে আৰু এয়া মই ইফালে কুম্ভকৰ্ণ শুই আছোঁ। ভাগৰ লাগিছিলে একচুৱেলি। তো শুই গ'লোঁ। হৈছিলোঁ আৰু জেছিকা মাতি আছে মা উঠা ভাত খাম বুলি। এলাহো লাগিছে। এয়া আহি পালোঁ কিটচেনলৈ। আলু কাটি আছোঁ। তো বিশেষ একো নবনাওঁ, আলু চব্জি বনাম বুলি এয়া আলু চব্জি ৰেডি হৈ গ'ল। তেতিয়ালৈকে সেইখিনি কমপ্লিট হোৱালৈকে মই অকণমান চেলাড বনাম বুলি মূলা ওলাই লৈছোঁ ফ্ৰিজৰ পৰা। এতিয়া মই চক চব্জি বনি পেলাই ৰেডি হৈ গ'ল। মূলা কাটিছোঁ ধুনীয়াকৈ গোল গোলকৈ আৰু ইয়াতে মিণ্ট দি দিছোঁ। মিণ্ট ঘৰৰ মিণ্ট হয় আৰু লগতে আপোনাৰ ইয়াত নিমখ অকণমান ছটিয়াই দিছোঁ ইয়াতে আৰু লগতে অলিভ অইল দি পেলাই চেলাডটো মই ৰেডি কৰিছোঁ। তো ৰাতিৰ সাজ চিম্পলকৈ খাম বুলি এনেকৈ কৰিছোঁ। এয়া চাওক ডিনাৰ ৰেডি। তো মই আৰু জেছিকা পাপা এতিয়া খাবলৈ ল'ম আমাৰ ৰাতিৰ সাজ। জেছিকা আৰু মায়ে আগতে খাই ল'লে। মই আৰু জেছিকা পাপা এতিয়া বহিলোঁ। অলৰেডি কমপ্লিটেড। আৰু এতিয়া আকৌ চাওক কালিৰ ব্ৰেকফাষ্টৰ কাৰণে কলা চানা বুলি কওঁ, কালা চানা বুলি কওঁ আমি। তো বুট কলা বুট যোনটো আছে সেইটো তিয়াই ৰাখিম এতিয়া। ৰাতি তিয়াই ৰাখিলে এইখিনি ৰাতিপুৱা সোনকালে সিজিবলৈ সুবিধা হয়। ৰেডি কৰিছিলোঁ মই। এয়া ইফালে বাকী কিটচেনৰ যিখিনি কাম আছিলে সেইখিনি মই কমপ্লিট কৰি ল'লোঁ। কিটচেনৰ কাম মোৰ কমপ্লিট হৈ গ'ল এতিয়া। ইয়াৰ ৰাতি ফ্ৰেছ হৈ পেলাই মই আহিলোঁ। মুখ চুখ ধুই পেলাই এতিয়া চুলি তুলি আকৌ ক্ৰীম চিম লগাই পেলাই মোৰ ৰাতিৰ ডিউটি কমপ্লিট। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। গুড নাইট।